নমস্কাৰ, মই পাকঘৰৰ পৰা মই আকৌ আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো আজি পটলটো আজি মই কেনেকৈ বনাওঁ, কেনেকুৱা সোৱাদ লগাকৈ বনাব পাৰোঁ তাকে চেষ্টা কৰিম, আপোনালোককো অকণমান দেখাম। তাৰ বাবে লৈছোঁ এই পটলকেইটা আৰু লৈছোঁ জিকা। এই চাবচোন কেনেকৈ মই বনাওঁ। তাৰপিছতে লৈছোঁ ৰচুন আৰু আদা, বিশেষ নাই, অলপ জিৰা গুড়ি ল'ম। ধুনীয়াকৈ ভাজি ল'ম মানে ফ্ৰাই নকৰোঁ, মানে অলপ ভাজি ল'ম। এই আদা নহৰুখিনি মই থেতালি লৈছোঁ, দি দিম। তাৰপিছতে অকণমান জিৰা গুড়ি দিম। খাবলৈ ইমান টেষ্টি হয় আৰু মানে বনাবলৈও উজু আৰু খাবলৈও টেষ্টি আৰু হেল্ডি হয়। এয়া এনেকৈ ভাজি লৈছোঁ, তেলটো কমকৈ দিছোঁ, জিৰা গুড়ি দিছোঁ, নহৰু আদা দিছোঁ, জলকীয়া এটা দিছোঁ আৰু এতিয়া মই ঢাকন মাৰি দিম। তাৰপিছত হ'লে আপোনালোকক দেখাম। চাওক কিমান ধুনীয়া টেষ্টি হৈছে, সিজিলেই। জিকা দিয়াৰ কাৰণে বস্তুটো মিঠা হয়, বুজিছেনে? সেইকাৰণে জিকাটো দিলে পানী দিব নালাগে।